নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ অন্যতম সহযোগী পাৰ্থপ্ৰতিম গোস্বামীৰ ডাঙৰ ভাষ্য হৈ পৰিছে খলনি হৈছিল শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ৰেহৰূপ সম্পূৰ্ণৰূপে খলনি হৈছিল দুয়ো কথা বতৰা কমকৈ কৈছিল বহু কথা লুকুৱাইছিল মেনেজাৰ খলনি হোৱাৰ কথাটো গম পোৱা নাছিল সকলোৱে আৰু এই সন্দৰ্ভত বহু ভাষ্য হৈ পৰিছে লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ মই সন্দেহ কৰা কথাটোৱে সত্য হ'ল ডাঙৰ খবৰ আহি পৰিছে জুবিন গাৰ্গৰ অন্যতম সহযোগী পাৰ্থপ্ৰতিম গোস্বামীয়ে ডাঙৰ মন্তব্য কৰিছে শেখৰ আৰু সিদ্ধাৰ্থৰ খলনি হৈছিল ৰেহৰূপ জুবিন গাৰ্গৰ দুৰ্বলতা জানিছিল সকলোৱে মেনেজাৰ খলনি হোৱাৰ কথাটো গম পোৱা নাছিল কোনেও 1.5 বছৰ পূৰ্বে সিদ্ধাৰ্থক কি প্ৰশ্ন কৰিছিল পাৰ্থপ্ৰতিম গোস্বামীয়ে শেখৰে কাৰোবাৰ স্ক্ৰিপ্ট মতে কাম কৰি আছে শেখৰে কাৰোবাৰ নিৰ্দেশ মতে কাম কৰি আছে সিদ্ধাৰ্থৰ লগত এটা কোঠাতে থকা শেখৰে সকলো কথা জানে এটাও কথা তেওঁ নজনাকৈ থকা নাই এতিয়াও বহুত ভিডিঅ' লুকুৱাই ৰাখিছে তেওঁলোকে 5টাকৈ ভিডিঅ' আহিছে কিন্তু বৰ্তমানেও বহুত ভিডিঅ' লুকুৱাই ৰখা হৈছে জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানিছিল সিদ্ধাৰ্থ আৰু শেখৰে যাৰ বাবে জুবিন গাৰ্গৰ পৰা লাভ উঠাইছিল দুয়োগৰাকীয়ে সিদ্ধাৰ্থ আৰু শেখৰে জুবিন গাৰ্গৰ পৰা লাভ উঠাইছিল ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিক শেখৰে ওচৰলৈ আহিবলৈ দিয়া নাছিল প্ৰকৃত বন্ধুখিনি জুবিন গাৰ্গৰ ওচৰৰ পৰা নাইকিয়া হোৱা দুখ কৰিছিল জুবিন গাৰ্গৰ আত্মীয় সকলোক আঁতৰাই ৰাখিছিল বিগত 3 বছৰে জুবিন গাৰ্গে যিমান উপাৰ্জন কৰিছে সকলো টকা লাভ কৰিছিল সিদ্ধাৰ্থই যিমান পাৰে জুবিন গাৰ্গক বিক্ৰী কৰি আছিল ফিটা কটাবলৈ লগাইছিল জুবিন গাৰ্গক ফিটা কাটোতে কিমান টকা পায় জুবিন গাৰ্গে নাজানিছিল সেই টকা লৈছিল সিদ্ধাৰ্থই জুবিন গাৰ্গৰ অন্যতম সহশিল্পী পাৰ্থপ্ৰতিম গোস্বামীয়ে এই মন্তব্য কৰিছে কেইবাটাও বিস্ফোৰক তথ্য কৈছে যি সন্দেহ কৰিছিল সেয়া সত্য হ'ল খলনি হৈছিল শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থৰ ৰেহৰূপ ক্ৰমাৎ তেওঁলোক নিজক লৈ ব্যস্ত হৈ পৰিছিল ক্ৰমাৎ তেওঁলোকে জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ ৰচিছিল জুবিন গাৰ্গৰ যি আত্মীয় লোক আছে যিসকল লোক আছে তেওঁলোকক আঁতৰাই ৰাখিছিল যদি সম্ভৱ হয় আমি অচিবিয়ে লগাবলৈ চেষ্টা কৰিম আৰু জুবিন গাৰ্গৰ অন্যতম বন্ধুসকলকো তেওঁলোকে আঁতৰাই ৰাখিছিল মোবাইল নম্বৰ ডিলিট কৰিছিল অভিযোগ উত্থাপন হৈ আছিলে মোবাইল নম্বৰ ডিলিট কৰা হৈ আছিলে এই সকলো কথা আহি পৰিছে এতিয়া পাৰ্থপ্ৰতিম গোস্বামীয়ে ডাঙৰ ভাষ্য কৰিছে কেইবাটাও বৃহৎ ভাষ্য দিছে এতিয়াও বহুত ভিডিঅ' লুকুৱাই ৰাখিছে তেওঁলোকে এতিয়াও বহুত ভিডিঅ' লুকুৱাই ৰখা হৈছে তেওঁলোকে আৰু বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে মই সন্দেহ কৰাটোৱে সত্য হ'ল শেখৰ আৰু সিদ্ধাৰ্থৰ খলনি হৈছিল ৰেহৰূপ মেনেজাৰ খলনি হৈছিল জুবিন গাৰ্গৰ সেই কথাও গম পোৱা নাছিল টাৰ্চেল মিট্টেল আছিল জুবিন গাৰ্গৰ মেনেজাৰ কিন্তু টাৰ্চেল মিট্টেল যোৱাৰ পিছত সিদ্ধাৰ্থ শৰ্মা যে মেনেজাৰ হৈছিল সেই কথা গম পোৱা নাছিল জুবিন গাৰ্গৰ অন্যতম লোকসকলে কিয় যদি সম্ভৱ হয় আমি অন্য দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম জুবিন গাৰ্গৰ সকলো দুৰ্বলতাৰ কথা জানিছিল এই সকল লোকে যাৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিক শেখৰে ওচৰলৈ আহিব দিয়া নাছিল প্ৰকৃত বন্ধুখিনিক আঁতৰাই ৰাখিছিল কিয় বিগত 3 বছৰে জুবিন গাৰ্গে যিমান উপাৰ্জন কৰিছে তাৰ সকলো ধন পাইছে সিদ্ধাৰ্থ এইবিলাক কথা আহি পৰিছে এতিয়া জুবিন গাৰ্গক লৈ ডাঙৰ মন্তব্য আহি পৰিছে মই সন্দেহ কৰে কথাটোৱে সত্য হ'ল শেখৰ আৰু সিদ্ধাৰ্থৰ খলনি হৈছিল ৰেহৰূপ সম্পূৰ্ণকে ৰেহৰূপ জুবিন গাৰ্গৰ সকলো আত্মীয়ৰ নাম্বাৰ ডিলিট হৈছিল প্ৰকৃত বন্ধু যিয়ে জুবিন গাৰ্গক ভাল উপদেশ দিয়ে সেই সকল লোকক আঁতৰাই ৰখাইছিল শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থই কিয় প্ৰশ্ন উত্থাপন হৈছে আৰু ছিংগাপুৰত শেখৰ আৰু সিদ্ধাৰ্থ একেটা ৰুমতে আছিল হয়তো সেই ৰুমটোতে সিদ্ধাৰ্থই পৰিকল্পনা কৰিছিল শেখৰৰ ভাষ্য মতে জুবিন গাৰ্গক বিহপান কৰোৱা হৈছিল আৰু বিহপান কৰোৱাৰ যি পৰিকল্পনা সেই পৰিকল্পনা হয়তো সেই একেটা কোঠাত হৈছিল সিদ্ধাৰ্থৰ লগত শেখৰো আছিল গতিকে শেখৰে সকলো কথা জানিছিল কিন্তু শেখৰে কিয় তেওঁক বাধা নিদিলে শেখৰে কিয় তেওঁক
নকলে জুবিন গাৰ্গক লগত এনেকুৱা নকৰিব নিশ্চয়কৈ শেখৰো ইয়াত জড়িত হৈ আছে বুলি মন্তব্য কৰিছে আৰু শেখৰে কিয় আহিয়ে এই কথা নকলে গ্ৰেপ্তাৰ কৰাৰ পিছতে শেখৰে কিয় এই কথা কৈছে শেখৰে কোনোবাই ব্যৱহাৰ কৰি আছে বুলি স্পষ্টকৈ কৈছে শেখৰে কোনোবাই ব্যৱহাৰ কৰি আছে এখন স্ক্ৰিপ্ট ৰচনা কৰা হৈছে এখন স্ক্ৰিপ্ট বনোৱা হৈছে আৰু সম্পূৰ্ণৰূপে এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গক লৈ এই সকল লোকে ষড়যন্ত্ৰ কৰি আছিল জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা বহু আত্মীয়ৰ নাম্বাৰ ডিলিট হৈছিল প্ৰকৃত বন্ধুসকলক জুবিন গাৰ্গৰ ওচৰলৈ আহিবলৈ দিয়া নাছিল জুবিন গাৰ্গক শেহতীয়াকৈ যদি আমি চাওঁ জুবিন গাৰ্গে এই ফিটা কটা অনুষ্ঠানবিলাকত জুবিন গাৰ্গক বেছিকৈ দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গক প্ৰায়ে সিদ্ধাৰ্থ শৰ্মাই ব্যৱহাৰ কৰিছিল এইবিলাক কামত প্ৰমোচনৰ কামত জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল সৰু সৰু দোকানলৈ লৈ গৈছিল আৰু এই সকলোবিলাক ধন লাভ কৰিছিল সিদ্ধাৰ্থই জুবিন গাৰ্গে গম পোৱা নাছিল ডাঙৰ কথা আহি পৰে জুবিন গাৰ্গে কিন্তু এইবিলাক কথা গম পোৱা নাছিল মনে মনে তেওঁ কোনোবা এখন দোকানৰ লগত এগ্ৰিমেণ্ট কৰে জুবিন গাৰ্গ যাব বুলি আৰু জুবিন গাৰ্গক লৈ যায় কিন্তু তাৰ পৰা যিমান টকা পায় সেই সকলোবোৰ টকা সিদ্ধাৰ্থই পাইছিলে কাৰণ সিদ্ধাৰ্থ মেনেজাৰ নহয় সিদ্ধাৰ্থ মালিক হয় জুবিন গাৰ্গৰ মিউজিক কোম্পানীৰ মালিক নামত তেওঁ মেনেজাৰ হয় কিন্তু টাৰ্চেল মিত্তলৰ পিছত সিদ্ধাৰ্থ মালিক জুবিন গাৰ্গে এইবিলাক নাচায় জুবিন গাৰ্গে টকা পইচাৰ হিচাপ নাৰাখিছিলে সকলোবিলাক সিদ্ধাৰ্থই চাইছিলে গতিকে সিদ্ধাৰ্থই জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছিল আৰু এই শেখৰ আৰু সিদ্ধাৰ্থই জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানে জুবিন গাৰ্গে যে সকলোকে বিশ্বাস কৰে সকলোকে সহজভাৱে লয় এইবিলাক কথা তেওঁ জানিছিলে আৰু নিশ্চয়কৈ জানিব কাৰণ তেওঁলোক বছৰ বছৰ ধৰি জুবিন গাৰ্গৰ লগত আছে আৰু তাৰ বাবে আৰু সেইটোৱে মূল কাৰণ জুবিন গাৰ্গৰ পৰা তেওঁলোকে লাভ উঠাই আহিছিল বছৰ বছৰ ধৰি জুবিন গাৰ্গৰ পৰা তেওঁলোকে লাভ উঠাই আহিছিল বিহু অনুষ্ঠানত কিমান টকা লয় সেই কথা জুবিন গাৰ্গেও নাজানে সকলোবোৰ এগ্ৰিমেণ্ট কৰিছিল সিদ্ধাৰ্থই আৰু সেই টকা কোনে লয় সিদ্ধাৰ্থই প্ৰত্যেকটো ক্ষেত্ৰত সিদ্ধাৰ্থই জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছিল আৰু এই সকলোবোৰ কথা হয়তো জুবিন গাৰ্গে গম পাইছিল যাৰ কাৰণে এনেকুৱা কাণ্ড কৰিব পাৰে বুলি সন্দেহ আহিছে বহু কথা আহিব পাৰে জুবিন গাৰ্গৰ মিউজিক কোম্পানীৰ মালিক কেনেকৈ হ'ল সিদ্ধাৰ্থ শৰ্মা এইবিলাক কথা আহি পৰিছে জুবিন গাৰ্গে এইবিলাক কথা কেতিয়াও গুৰুত্ব দিয়া নাছিল জুবিন গাৰ্গে নিশ্চয়কৈ পাৰ্থপ্ৰতিম গোস্বামীয়ে কৈছে জুবিন গাৰ্গে এইবিলাক কথা গম নাপায় ক'ত কিমান টকা লয় কোনে কিমান টকা লয় কোনে কি মেনেজ কৰে এইবিলাক কথা জুবিন গাৰ্গে হিচাপ কেতিয়াও লোৱা নাছিল যাৰ বাবে জুবিন গাৰ্গক এওঁলোকে ব্যৱহাৰ কৰিছিল শেখৰ আৰু সিদ্ধাৰ্থই ব্যৱহাৰ কৰি আহিছিল আৰু প্ৰত্যেকটো অনুষ্ঠানত কিমান টকা ল'ব সেই সকলোবোৰ কথা সিদ্ধাৰ্থই চাইছিল মেনেজমেণ্টৰ দায়িত্ব তেওঁ আছিল আৰু জুবিন গাৰ্গে যে এই বিগত 3 বছৰে যিমান কাম কৰিলে যিমান গান গালে সকলোবিলাকৰ মালিক সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গ নহয় এইবিলাক কথা জুবিন গাৰ্গে গম পোৱাই নাছিলে এই ডাঙৰ মন্তব্য আহি পৰিছে জুবিন গাৰ্গৰ সহশিল্পী পাৰ্থপ্ৰতিম গোস্বামীৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আমিতো সব মিউজিচিয়ান আৰু মই সদায় কওঁ মই এইসব ক্ষেত্ৰত বা আমাৰ কোনো নোসোমাইছিল আমি অন্ধকাৰ থাকিলোঁ মই এতিয়াও বাৰে বাৰে কৈছোঁ লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয় আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগত যে এখন দিয়ে আজি এবাৰৰ কোনে কিমান মানে পইচা আমি সেইটোহে ভাবোঁ অঁ আচ্ছা অমুকে ইমান টকা এবাৰ কৰিব আমি আকৌ তেতিয়া কওঁ যে জুবিনদাৰ ইমান দিছে হয় জানো বে যোৱাবাৰ এখন অমুকে কৈছিল অলপ বেছি লৈছে জুবিন আমিও আজিলৈকে এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই এয়া জুবিনদাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত হৈছে আৰু ইমান টকা আমি এডভান্স লওঁ সেইটো আমাকে অন্ধকাৰ তো আমাক এতিয়া যদি কালি মোক ইয়াতে ভিতৰত এটা যদি সোধেও কিমান টকা কি লেনদেন মই ক'ৰ পৰা ক'ম সি ইমান আমাক ডাৰ্কত থৈ দিছে বস্তুটো যে আমাক ডিছকাছ কৰিবলৈ আমাৰ ৰাইট নাই এতিয়া যেনেকৈ মই অলপ আগতে ক'লোঁ আপোনালোকক এই যে মই আজি জুবিন ঢুকুৱা কালিপা ঘৰত 6 দিন আহা 6 দিনৰ পিছত গম পালোঁ যে লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটা কোম্পানীটো য়েছ টাৰ্চে মিত্তল নহয় এই বস্তুটো ৰাজাহঁতক সবকে সুধিবা মই 1.5 বছৰ আগতে মই ঘুনুঘানাকৈ ডাউট কৰিছোঁ
ডিব্ৰুগড়ত শ্ব' কৰিব গৈছোঁ, ডিব্ৰুগড় হোটেলত মই ৰাজাটো কৈছে পাহাৰতে আপুনি সোধক। আমাৰ ৰুমত চব মিউজিচিয়ান চাবা দেই, চব মিউজিচিয়ানে খোৱা কথা, চব বহি আছে আমাৰ লগত। আমি চব মিউজিচিয়ান ৰুমত বহি আছোঁ। সিদ্ধাৰ্থক মই সিদ্ধাৰ্থ আছোন কথা আছে, টিম মিটিং, সি বহি আছে। মই ষ্ট্ৰেট সিদ্ধাৰ্থ কথা এটা কওঁ, পাহাৰতে কওকচোন, তই আমাৰ বছ নেকি? ফাৰ্ষ্ট ৱৰ্ড সুধিছোঁ, তই আমাৰ বছ নেকি? এতিয়া বোলে তাৰচেম নাই, তই বোলে আমাৰ বছ। সি থতমৰ খাই মোক কৈছে, সেই নহয় নহয়, মানে তাৰচেমদা মানে অলপ বিজি আছে থাকেতো, মোক মানে এইখিনি চাব দিছে। মই কৈছোঁ মোক সেইটো প্ৰশ্ন নিদিয়ে, চাব দিয়া নাছে, মোক ডাইৰেক্ট এটা কথা কয়, তই আমাৰ বছ নেকি? সি তেতিয়াও বাৰে বাৰে মোক কৈ আছে, নহয় তাৰচেমদাই বিজি কাৰণে মোক বাকীখিনি চাব দিছে, তাৰচেমদা আমাৰ লগত আছে। এতিয়া আমাৰ যিহেতু মই তাৰপিছত নেক্সট তাক কুৱেশ্যন কৰিছোঁ, চাহ সিদ্ধাৰ্থ, এটা কোম্পানীয়ে হওক, এখন চাহ দোকানে হওক, এটা মাল্টিনেশ্যনেল কোম্পানীয়ে হওক, যেতিয়া বস্তু যদি নতুন চেঞ্জ হয় এমপ্লয়ে জানিব লাগিব। কিন্তু আমি জানাটো প্ৰথম দৰকাৰী, কাৰণ চাহ আমি আগতে তাৰচেমৰ লগত এটা ৰিলেশ্যনশ্বিপত কাম কৰি আছিলোঁ। তই এটা নতুন আমাৰ যদি মালিক হয়, আমাৰ এটা নতুন নতুন ৰুলছ থাকিব ন, আমি এতিয়া আগৰ মতে নকৰোঁ, আমাৰ নতুন থাকিব, আমাক এইটো লাগিব সেইটো লাগিব দিব। সেয়ে বাহিৰত আপোনালোকে ভুল বুজি আছে। চাবা সেইখিনি কথা আমাৰ মেইন মেম্বাৰখনৰ যিখিনিক আমাক ইমান ৰেচপেক্ট দেখাই থাকে, সেই মানুহখিনিক আজিলৈকে গম নাপালোঁ। সেইদিনা মই আজি জুবিন ঢুকুৱা 4 দিনৰ পিছত গম পাইছোঁ যে মই ডাউট কৰা কথাটো কাৰেক্ট। এটা কিবা নামো আছে, চোৱা মই নাজানো, কাৰণ নামটো মুখস্থ হোৱা নাই, তাৰমানে কিবা মেনেজমেণ্ট, তাৰে গোটেই বস্তুটো হোল এণ্ড চ'ল চাই সিদ্ধাৰ্থ। সেইকাৰণে যে ফিটা কাটি কাটি যে লাষ্ট যে 3 মাহ জুবিনক 1.5 বছৰ যে খুব দৌৰালে যে, সেই পইচাখিনি কোনে পাই আছে? তাৰ কোম্পানীটোৱে পাই আছে। যি পইচা 1 টকা এতিয়া জুবিনক শ্ব'ৰ পৰাই আহক, ফিটা কাটাৰ পৰাই আহক, য'ৰ পৰাই আহক, এভৰি পে'মেণ্ট কামছ টু ডেট কোম্পানী। এণ্ড হু ৰানছ ডেট কোম্পানী? সিদ্ধাৰ্থ শৰ্মা। আৰু ইমান দিনে মানুহে কি হৈছিল, তাৰচেমৰ মই জানাত আই এম নট ৰং, TM মেনেজমেণ্ট যিটো তাৰচেমৰ আছিল, আজি 3 বছৰ আগতে তাৰচেমে এইটো ইউনিভাৰ্চেল কিবা এটা মেনেজমেণ্টত কোম্পানী অলৰেডি দিয়ে দিলে। তাৰচেম তাত এতিয়া এটা সৰু ষ্টেক হোল্ডাৰহে, তাকো মানুহে কৈছে নহয় TM আছে, তাতো মই বুজাই আছোঁ। TM কোম্পানীটোৰ নাম আছিল TM। এতিয়া তুমি যদি মই যদি আজিকালি ফেণ্টা কোম্পানীটো মই কিনো, মই নামটোতো আৰু পাৰ্থক্য কৰিব নোৱাৰে, ফেণ্টা হিচাপে থাকিব, তলৰ ভিতৰত পেপাৰৰ নামবোৰহে বদলিব। সেইকাৰণে আমাৰ সেইটো মোৰো কনচেপ্ট আছিল। মই কৈছোঁ কিন্তু চবেই দেখোন গুগলত মাৰিলে TM, তাত মই কৈছোঁ এই কোম্পানী এটা এতিয়া অলৰেডি ইমান বছৰ কোম্পানী, নামটো বদলি নাযায়, তলত ভিতৰত এগ্ৰিমেণ্টত অ'নাৰবোৰ বদলি যাব। পিছতে মোক কোনোবাই দেখালে কৈছে নহয় ভালকৈ চাওক, ইউনিভাৰ্চেল এতিয়া টোটেল অমুক এই তেওঁলোকৰ আৰ্টিষ্ট জুবিন গাৰ্গ তাতে লেখা আছে, কিন্তু ৱেবছাইটত চাব পাৰা। সেইকাৰণে কিন্তু এইটো আমাক নক'লে, আৰু আমি বুৰ্বকৰ নিচিনা মানি আছোঁ। যে যোৱাকালি যিটো শুনিছোঁ পাহৰিব পৰা, মই সেইটো কেতিয়াও বিশ্বাস নকৰোঁ। কিয় বিশ্বাস কৰা নাই? যদি প্ৰদান কৰা হৈছে ছিংগাপুৰ গভৰ্ণমেণ্ট, মই জানাত ওৱান অফ দ্য ষ্ট্ৰিকেষ্ট ল' এণ্ড অৰ্ডাৰ ইন দ্য ৱৰ্ল্ড। ইহঁত ইমান ডাঙৰ ঘটনা এটা, ইহঁতে এজন মানুহৰ কৰা বডি এটা পষ্টমৰ্টম কৰি পঠাই দিলে, আৰু কৰা মানুহকেইটাক পঠাই দিলি নে তহঁতি 3 দিন? কালি যদি মোৰ এটা প্ৰশ্ন, কালি যদি আমাৰ গভৰ্ণমেণ্টে বাই চান্স প্ৰুভো কৰিব পাৰে, আমিতো নাজানো আৰু যে য়েছ হৈছিল, এইটো এখন 2খন কাণ্ট্ৰিৰ মাজত এতিয়া ফাইট হ'ব নাই। তাৰমানে ইণ্ডিয়ান কাণ্ট্ৰিয়ে ছিংগাপুৰ কাণ্ট্ৰিক সন্দেহ কৰি তহঁতক এটা ব্লেম কৰিছোঁ আমি। ইমান ডাঙৰ ব্লেম এটা জানো এখন কাণ্ট্ৰিয়ে ল'ব মিছাকৈ? মই চা, এইটো কেছটো ইটছ নট চুৰি ডকাইত নহয়তো, এটা মাৰ্ডাৰ হৈ গ'লতো। কৰা তেওঁলোকৰ পষ্টমৰ্টম ছিংগাপুৰ ওৱান অফ দ্য হাইটেক ইকুইপমেণ্ট উইথ পষ্টমৰ্টম, তেওঁলোকে গম নাপালে, তেওঁলোকৰ পুলিচে গম নাপালে, একোৱে গম নাপালে, গোটেইকেইটা মানুহ পঠাই দিলে। আমাৰ ইণ্ডিয়াত আমি আহি পেলাই গম পালোঁ কেতিয়া? 15-16 দিনৰ মূৰত, আফটাৰ 17 days। এতিয়া কালি মুখ খুলিছে, তাৰমানে ছিংগাপুৰত ট'টেলি ফেইল, ছিংগাপুৰৰ ৰিপৰ্ট ফেইল। এতিয়া এই গোটেই কেছটো এতিয়া ক'লত হ'ব লাগিব? ইণ্ডিয়ান গভৰ্ণমেণ্টটো নহ'ব ন। মই জানাততো ইয়াৰ পষ্টমৰ্টম ৰিপৰ্টখনৰ কেছ ভেলুৱে নাই। ফাৰ্ষ্ট পষ্টমৰ্টম ৰিপৰ্টখনৰ ফাৰ্ষ্ট কেছ ভেলু হ'ব ক'ত হৈছিল ইন দেট মোমেণ্ট, এইটোতো ছিংগাপুৰ গভৰ্ণমেণ্টৰ। মইতো এতিয়াও প্ৰথম দিনা কৈ আছোঁ, মোৰ যদি দেখিছা এভৰিথিং ইজ স্ক্ৰিপ্টেড, মই এতিয়াও ভাবোঁ এইটো স্ক্ৰিপ্টেড চলি আছে। স্ক্ৰিপ্টেড মানে কাৰ মতে চলিছে? কোনোবাই তাক চলাই আছে, কোনোবাই চলাবই লাগিব। এটা মানুহে তুমি আৰু এতিয়া মোৰ তোমাৰ এটা কথা কোৱা, শেখৰ গোস্বামীয়ে যদি জানিছিলেই যে একেটা ৰুমত সিদ্ধাৰ্থ, মই জানাত সিদ্ধাৰ্থ শেখৰ একেটা ৰুমত বোলে ছিংগাপুৰত আছিল, সি কৈছে মই গমো পাইছোঁ সিদ্ধাৰ্থে দিছে। তাৰমানে একজেক্টলি যদি সিদ্ধাৰ্থে প্ৰয়োজন দিছে আৰু তয়ো গম পাইছোঁ দি আছে, তাৰমানে একজেক্টলি সমান সমান দুয়োটাই আমি ইয়াতে দোষী। ইমান দিন মই চোৱাৰ পিছতো আচল কাহিনী গম পোৱা নাই। এতিয়াও কিয় আমাক দুবাৰ ভিডিঅ'টো দিয়া নাই? আমাক দুবাৰ ভিডিঅ'টো, জুবিন গাৰ্গৰ 2টা ভিডিঅ' দেখিছোঁ, এবাৰ নাৱত ধৰিছে, এবাৰ ওপৰলৈ গুচি আহিছে, ডুবিছে কোনটো ভিডিঅ'ত? মইতো বাৰু সৰু, তোমালোকেতো ষ্টুডিঅ'ত চাইছা, এনালাইচিছ কৰি ডাঙৰ কৰি চাইছা, তোমালোকৰ ইকুইপমেণ্ট আছে, টেকন'লজি আছে, মোৰতো মোবাইল ফোনটোতে চাইছোঁ। মোক কোৱা প্ৰথম ভিডিঅ'ত, প্ৰথমটো মই বাৰে বাৰে কৈছোঁ, এদিনা কৈছোঁ, কোনটো ফাৰ্ষ্ট ভিডিঅ' কোনটো ছেকেণ্ড ভিডিঅ' কোনো ক'ব নোৱাৰে। প্ৰথম ভিডিঅ'টো চবেই দেখা পাইছে, জুবিন গাৰ্গে জঁপিয়াইছে, লাইভ জেকেট দি সাঁতুৰিছে, অলপ দেৰি পিছত উল্টি গৈছে, নেক্সট কিবা এটা ধৰিছে, ভিডিঅ' কাট
হ'লনে ছেকেণ্ড ভিডিঅ' নাৱত বহি আছে সাঁতুৰিছে আহিছে লাইভ বোটখন ধৰিছে থাপ মাৰি ধৰিছে ভিডিঅ' কাট ডুবিছে হ'ল কোনটোত Where did Jubin drown? Yes, definitely look at it. Video কিয় কাটিছ তই আৰু যদি অমৃত প্ৰভাৰ তাৰ ভিডিঅ' কেইটা সিদিনা এওঁলোকেতো CBIতে পালোঁ যে ভিডিঅ' কেইটা অমৃত প্ৰভাৰ মোবাইলৰ পৰা শ্বেয়াৰ হৈছিল তে তোৰ তাতে আছে নহয় ভিডিঅ' কেইটা তে ভিডিঅ' কেইটা 6 দিন কিয় লাগিল দেখাব কিন্তু মোৰ কথা হ'ল কি যদি তহঁত নহৈছে তহঁতে একো নাই একো দুখ নাই তহঁতে প্ৰথম দিনা আহি সঁচা কথা বা ভিডিঅ' কেইটা দেখাই নিদিলি কিয় লুকাইছ এটা মোক চোৱা মোক যদি কালি মোৰ তাতে ভিডিঅ' থাকে দোকান এখনত গৈছোঁ বস্তু এটা চুৰ হৈছে প্ৰথম মই কি ক'ম এইটো চক CCTV কেমেৰা মই এয়া গৈছোঁ এয়া দোকানৰ পৰা মই ওলাই গৈছোঁ মোৰ হাতত বেগ এটা নাই তহঁতৰ তাতো প্ৰুফ আছে আমি একো কৰা নাই জুবিন দাই সাঁতুৰিছে পানীত ডুবিছে জুবিন দা সোপাই গ'ল দেখা কিয় দেখুওৱা নাই ভিডিঅ'টো আৰু তহঁতে প্ৰথমে এটা বেলেগ হেৰি মই নাজানো শেখৰ গোস্বামীয়ে যেনেকৈ ক'লে যিটো মানুহে এনি টাইম চাহ টাইপ জুবিনৰ লগতে লাগি থাকে বেলেগ মানে বতাহ সোমাব নিদিয় তই কৈ দিলি মই পানীত গোৱাটো নাজানো চিজাৰ ভৰাই পানীত যাব নাজানো তোমাকে ভিডিঅ' কেইটা ভালকৈ চোৱা পানীত গৈ চবতকৈ বেছি ফূৰ্তি কাৰ সিদ্ধাৰ্থ আৰু শেখৰৰ জুবিনৰ কোনটো ভিডিঅ'ত জুবিনৰ ফূৰ্তিত দেখিলা যে সাঁতুৰিম বুলি দেখিলা জুবিনৰ কেৰেক্টাৰ চবেই চিনি পোৱা জুবিনে কিন্তু পাতিব গ'লে এইটো কৰিব জুবিন এনেকৈ বহি আছোঁ জুবুকা মাৰি তোক মাতিহে আছোঁ জুবিন দা আহক সেই তালৈ যাম দূৰলৈ যাম জুবিনৰ মূলততো মই এটা এক্সাইটমেণ্ট নেদেখিলোঁ তহঁতে মাতি মাতি লৈ গৈছ তলৰ পৰা শেখৰে চিঞৰিছে এবাৰ কৈছে দূৰলৈ যাম এটাই নাও চলাই আছোঁ তে জুবিনক তহঁতে আজি জবতকৈ বেছি জানিব লাগে জুবিনৰ কি বেয়া জুবিনৰ কাৰণে কি ভাল কোনে জানিব লাগে আমিকেইটাও বাদ দিয়া আঠা নিচিনাকৈ কোন দুটা থাক তহঁত দুটা সিদ্ধাৰ্থ আৰু শেখৰ মই জুবিন গাৰ্গক যেতিয়াৰ পৰা চিজাৰ হৈছে ফাৰ্ষ্ট চিজাৰটোতো মোৰ থাকোঁতে মই থাকোঁতে চকু কৰিব যাওঁতে মোৰ হাতত দিছে আজিলৈকে মই জুবিন গাৰ্গক এখন হোটেলত এটা চুইমিং পুলত নামিব নিদিলোঁ মই আৰু তহঁতে গোটেই ৰাতি জুবিন গাৰ্গে পাৰ্টি কৰিছে মানে ড্ৰিংক কৰিছে গোটেই পৃথিৱীৰ সত্য জুবিনে ড্ৰিংক কৰিব সেই মানুহটোক আমি কি কওঁ ৰাতিপুৱা জুবিনক এতিয়া খুৱাই দিবি দেই জুবিন 8-9 ঘণ্টা নুশুলে জুবিন ফ্ৰেছ নহয় আৰু সেইটো নিজে জানে ই তাত দৰকাৰী নুশুব 6-7 লাখে আমি যাবিনে আৰু গৈ আছোঁ মই জানো ই এবাৰ যদি শুই দিয়ে ৰিলেক্স সি নেক্সট যেতিয়া উঠি এবাৰ একদম ফ্ৰেছ হৈ উঠে কাৰণ শুব লাগিব তোৰ ব্ৰেইনটো টায়াৰ্ড হৈ যায় সেই মানুহটো গোটেই ৰাতি শুব দিয়া নাই আৰু ৰাতিপুৱা ক'ত লৈ আহিলি সাগৰত সাঁতুৰিবৰ কাৰণে তহঁতৰ এইটো বুৰ্বকামী নে ষ্টুপিডিটি নে মানে বুজা নাই তহঁতে এইটো কি কাম কৰিলি জুবিনক তই ৰাতিপুৱা উঠাইছ বোলে সাংঘাতিক কাম এতিয়া জুবিনে গালি দিব এতিয়া জুবিনক যদি কয় কালি কিন্তু জুবিন দা আপুনি শুব নোৱাৰে ৰাতি 5টা বজাত অনাথ আশ্ৰমলৈ যাব লাগে মোক জগাই দিব সেইবোৰত জুবিনো যাব সাঁতুৰিব সাগৰত তই লৈ আহিলি মানে মই বুজা নাই তহঁতে ইমান এতিয়া কেনেকুৱা হৈছে নাই নিজৰ ফূৰ্তিটো কৰিবৰ কাৰণে জুবিনে বনালি নেকি তহঁতো তাৰে ফূৰ্তি দেখিছোঁ ইমান মানে সাগৰ পাই বলিয়া হৈ গ'ল আমিতো চব মিউজিচিয়ান আৰু মই সদায় কওঁ মই এইসব ক্ষেত্ৰত বা আমাৰ কোনো নোসোমাইছিল আমিয়ে অন্ধকাৰ থাকিলোঁ মই এতিয়াও বাৰে বাৰে কৈছোঁ লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয় আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগত যে এখন দিয়ে আজি এবাৰৰ কোনে কিমান